মৰ্নিং ভালে আছে আপোনালোকে ৰাতিপুৱাই পুৱাই আপোনালোক সকলোকে মই মোৰ ফালৰ পৰা জনালোঁ গুড মৰ্নিং ৰাতিপুৱাই পুৱাই আহি গ'ল ধুমুহা বতাহ পূৰা ধুমুহা বতাহ বৰষুণ আহি গ'লে ৰাতিপুৱাই পুৱাই আপোনালোকে চাওকচোন পূৰা ক'লা হৈছে আকাশখন একদম বৰষুণ দিবই পেলাইছে অলপ অলপ কিন্তু আৰু ডাঙৰকৈ পেলাব কিন্তু মানে দিম বুলি কৈ মানে দিয়ে দিলে আৰু বহুত ডাঙৰকৈ দিলে গোটেই পানী কৰি পেলাইছে আপোনালোকক মই দেখাই আছোঁ বৰষুণটো মানে এনেকুৱাকৈ বৰষুণ পেলাইছে গোটেই পানী কৰি পেলাইছে পূৰা একদম জানাইতো আপোনালোকে গুৱাহাটীত বৰষুণ দিলে চবতে পানী হয় ৰাস্তা ঘাটত বাৰু পানীটো পূৰা হৈছে ৰাস্তাটোতো পূৰা এই ৰাস্তাটোত না পূৰা পানী যাই আছে মই যাব পৰা নাই বাৰু বৰষুণ পেলাই আছোঁতো মই ইয়াৰ পৰাই দেখাইছোঁ পূৰা একদম পানী যাই আছে এটা কথাই সুধিব বাৰু আপোনালোকে বৰষুণ দিলে ভাল পায় নে ৰ'দ দিলে ভাল পায় মই কিন্তু বৰষুণ দিলে বেছি ভাল পাওঁ কাৰণ কিয় বৰষুণ দিলে শুই থাকিব পাৰি একো কৰিব নালাগে জনাবচোন আপোনালোকে সকলোৱে মোক কমেণ্টত জনাব আপোনালোকে কি ভাল পায় বৰষুণ ভাল পায় নে ৰ'দ দিলে ভাল পায় মোক জনাবচোন আপোনালোকে চাওকচোন মই মানে বাচন ধুব ওলাইছিলোঁ দেখিছেনে এই বৰষুণ দিয়াৰ কাৰণে ক'ত থৈ দিছোঁ চাওকচোন বাচনতে পূৰা পানী ফুল এইপিনে মোৰ চাহ খোৱা কাপটো আৰু এইপিনত চাহ বনোৱা চচপেনটো দেখিছেনে আপোনালোকে মানে বৰষুণ দিছিল মাৰ ডাৱৰ মাৰি কিনে আহি কিনে এই পাইছোঁ বাল্টিংটো ইয়াতে থৈ দিলোঁ কি লাল চাহ কাপ খোৱা মজাটোৱে বেলেগ কিন্তু একদম মানে বঢ়িয়া একদম মানে ইয়াতে বহুত কিবা কিবি মিক্স কৰি কিনে মই চাহকাপ বনাইছোঁ আপোনালোকক কেনেকৈ বনাওঁ জানে অকণমান আদা দিওঁ ইলাচি দিওঁ এটা থাকিলে কেতিয়াবা লঙো দি দিওঁ অকণমান মাহপাত দিওঁ তাৰপিছত চেনি চাহপাতটোতো সদায় দিবই লাগে এইটো নিদিলে নহ'ব বাৰু দিওঁৱে তাৰপিছত এইখিনি দি কিনে আপোনালোকে বহুত টাইমলৈকে চাহকাপ উতলাই থাকিব উতলালে আপুনি গম পাব তাৰ এটা কালাৰ আহি যাব সেই কালাৰটোত আপোনালোকে নমাই দিব নমাই দি কিনে আপোনালোকে দেখিবলৈ পাব ধুনীয়া একাপ চাহ আৰু এনেকুৱা মোৰ নিচিনা চাহ কালি মোৰ বন্ধু এজনৰ লগত লগ কৰাই দিছিলোঁ চ' সেই বন্ধুজন মানে আজি ৰাতিপুৱাতে আহিছেহি আহি কিনে কি কৰিছে শুই আছে তাক মই জাষ্ট এইমাত্ৰ দেখা পালোঁ ভাবিলোঁ আহি কিনে শুই আছে মানে ৰাতিপুৱাতে দেখিছে তাৰ মৰম কিমান মৰম সি আহি কিনে ইয়াতে শুই থাকে মই তাক আজি দেখিছোঁ কালিও মানে সি হঠাৎ আহি গৈছে হঠাৎ যায় তেনেকুৱা আহি কেতিয়া আহে মানে মইতো নাজানে সি জানে নে নাজানে সিয়ে জানে গাড়ী তলত শুইছে ৰকি ৰকি আৰু কিয়া মানে জীৱ জন্তুৰ মৰমটো মানে বহুত বেছি মানুহৰ কাৰণে গম পাইছেনে কথাটো আপোনালোকে একবাৰ ভাবি চাবচোন এনেকুৱা হয়নে নহয় বাৰু কথাবিলাক মনত পৰিলে এঠাইলৈ যাব লগা আছিলে তাক কাম আছে বুলি কৈ তো আহক আপোনালোকো আহক মোৰ লগত মই আপোনালোকক দেখাই আছোঁ মই ক'ত যাম এতিয়া ময়ো এনেকৈ যাবলৈ ওলালোঁ ওলাই যাওঁ কাম লগত বেলেগত নাযাওঁ বাৰু আপোনালোকক দেখাম বাৰু মই ক'ত যাম আপোনালোকে চাই থাকিব বেলেগতো যোৱা নাই বাৰু খানাপাৰাত আহিছিলোঁ বস্তু এটা ল'বৰ কাৰণে পূৰা একদম ৰ'দত পূৰা মানুহবিলাকে কিমান য'ত যায় ইয়াতে আহি কিনে গাড়ীত লৈ বহুত মানুহ আপোনালোকে মানে আচৰিত হৈ যাব কিমান মানুহ থাকে দিনৰ ভাগত গধূলিৰ ভাগতো থাকে ৰাতি ইমান কমি যায় তাতে থাকে কিন্তু ৰাতিও কিমান গাড়ী চলি আছে কৰি গোটেইখিনি কাম কৰি হোৱাই ৰ'দ আৰু বহুত ৰ'দ আপোনাক দেখাই নাই মই কেমেৰাটো যদিও ধৰি আছোঁ মানে একো দেখা নাই কিন্তু ঠিক আছে গৈ থাকোঁ আৰু ৰুমলৈকে যাওঁ কিনো আৰু কামটো হ'ল যেতিয়া বাহিৰত থাকিতো কি হ'ব দিয়ক সোমাই কিনে দুটামান বস্তু লৈ ল'লোঁ গৰমো লাগিছে দেখিছেনে কেনেকৈ হৈ গৈছে আৰু খুলি দিছোঁ উপায় নাই কি কৰিব এই ৰুমে পালোঁ এতিয়া অলপমান ৰেষ্ট লৈ লওঁ গধূলিলৈ চাগে কিবা কাম ল'ব নোলালে আৰু নিজে অকণমান ফুৰি আহিম আৰু কিনো কৰিম আৰু ৰুমতেতো শুই থাকিব নোৱাৰি চ' হৈ গ'ল কি কৰিব আৰু মানে শুই থাকিলে আৰু শুৱাই পায় সেইকাৰণে আৰু শুয়ে আছিলোঁ এইমাত্ৰ জাষ্ট উঠিলোঁ উঠি কিনে বাহিৰত চাওঁ যে আন্ধাৰ হৈ গৈছে দেখিছেনে পূৰা আন্ধাৰ লাইট চাইট একো নাই লাইটটো জ্বলাই কিনে আৰু ভাবিছোঁ আৰু আজি কি কৰোঁ আজিতো একো কাম বাৰু এতিয়া বৰ্তমান নায়েই বাৰু কামটো ওলাব লাগিব কিবা এটা ভাবি আছোঁ আৰু ক'ত যাম কি কৰিম এইটো তেনেকুৱা হেৰিও নাই মানে আৰু যাব লগা কামো নাই কাম থাকিলে ওলাই যাওঁ কাম নাথাকিলে আৰু কি ওলাই যাব আপোনালোকক মই দেখাম বাৰু
মোৰ কিছুমান মানে আহি আছে আৰু নতুন নতুন ভিডিঅ' পাব, আপোনালোকে মৰম দিব, সেইকাৰণে এতিয়াই মৰম দিয়ক আৰু যাতে মই নেক্সট টাইম ভাল ভাল ভিডিঅ' আপোনালোকৰ আগত আপলোড কৰিব পাৰোঁ, সেইকাৰণে আপোনালোকে মৰম দিয়ক। মই নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজত মানে আনিবলৈ চেষ্টা কৰিম। কিছুমান মানে মই অল আছাম ৰাইড নকৰোঁ বাৰু, মই কিছুমান ঠাইত যাম য'ত যিটো ঠাই আপোনালোকে দেখা নাই সেইটো ঠাই দেখাবৰ কাৰণে মই চেষ্টা কৰিম, কিন্তু মই অল আছাম ৰাইড বুলি নকওঁ বাৰু, কাৰণ অল আছাম ৰাইড কৰিব পৰা মোৰ এতিয়া নহয় বাৰু, পিছতকৈ মই আগলৈকে মানে এতিয়া নহয় আগলৈকে মই ফাৰ্ষ্ট ষ্টাৰ্টিং মানে এটা কথাই ভাবিছোঁ, মই এই যাম, যাই কিনে আপোনালোকক সেই ঠাইখিনি ভালকৈ দেখাম, সেইটোৱে মোৰ কাৰণে বহুত বুলি ভাবিছোঁ মই, কাৰণ চেনেলটোত ফাৰ্ষ্ট টাইম আহিছোঁ, ফাৰ্ষ্ট টাইম কেনেকুৱা কি হয় সেইটো নাজানো, নিজে যি পাৰোঁ সেইখিনি কৰি আছোঁ, আপোনালোকে মৰম দিব যাতে আগলৈকে যাতে মই ৰুমৰ পৰা ওলাই আহিয়ে দেখিলোঁ এই ৰাস্তাটো একদম আমাৰ ৰাস্তাটো একদম বেয়া, দেখিছেনে একদম পানী হৈ যায় মানে, আজি অলপ বৰষুণ দিছে তো সেইকাৰণে দেখিছেনে আপোনালোকে পুৰা পানী। এতিয়া মানে যাই আছোঁ আপোনাৰ খানাপাৰাতে আৰু এটা লগৰ ল'ৰা আছে, তাক লগ কৰি কিনে আহিম আৰু এবাৰ এনেই ওলাই, সেইকাৰণে ভাবিছোঁ আৰু ৰুমলৈকে যাওঁ, বহুত গৰম লাগিছে, হেলমেটটো পিন্ধি আছোঁ তেতিয়াৰ পৰা, এতিয়া প্ৰায় ৰাতি 11:30 বাজিল, মই এই ৰাস্তাতে আছোঁ বৰ্তমান। চাওক আপোনালোকে ধুনীয়া এটা সুন্দৰ গাড়ী কিন্তু চলি আছে, গুৱাহাটী যে গাড়ী চলিয়ে থাকিব, দিন ৰাত গাড়ী চলিয়ে থাকে। মোৰ আজিৰ ভিডিঅ' এইখিনিয়ে আছিল, সকলোৱে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আদি কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব সকলোৱে, মোৰ চেনেলত যোন নতুন আছে আৰু ময়ো নতুন, সেইকাৰণে সকলোৱে ছাবস্ক্ৰাইব কৰিব। বাই বাই, গুড নাইট।